নমস্কাৰ, মই ৰীতা। আপোনালোকে জানে মই এক্সেছ বাৰ্ছৰ লগত জড়িত বুলি। মই আৰু মোৰ সহযোগী অৰুন্ধতী দেৱীয়ে এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি আছো। আজি বিশেষ কাৰণবশতঃ তেখেত নাই। এখেতে সুদূৰ গোৱালপাৰাৰ পৰা আহিছে। তো তেওঁ আহিব নোৱাৰাৰ কাৰণে ক্লাছটো মই কমপ্লিট কৰি দিলোঁ। আজি 3rd ক্লাছ হয় তেওঁ। 2nd ক্লাছটো মানে আমাৰ লগতে লৈছিলে, মোৰ আৰু অৰুন্ধতীৰ লগত। 2nd ক্লাছৰ চাৰ্টিফাইড অৰুন্ধতীয়ে কৰিছিলে, আজি মই দিলোঁ। আৰু এই লগতে এটা কথা জনাই থওঁ, এগৰাকী ফেচিলিটেটৰে নিৰ্দিষ্ট এজন ব্যক্তিক এটা ক্লাছে মানে এন্ট্ৰি কৰি দিব পাৰে, চাৰ্টিফিকেট দিব পাৰে। তো আমি দুগৰাকীকৈ ফেচিলিটেটৰ থকাৰ বাবে আমি 2টা ক্লাছলৈকে প্ৰভাইড কৰিব পাৰোঁ। তেখেতে নিশ্চয় চাগে আমাৰ লগত 2nd ক্লাছ কৰি ছেটিছফাই হৈছে, মানে ভাল পাইছে। তো সেইকাৰণে চাগে সুদূৰ দূৰৰ পৰা গোৱালপাৰাৰ পৰা আকৌ নেক্সট টাইম আহিছে। আজি 3rd ক্লাছ কমপ্লিট কৰিছে। ৰিচেণ্টলি তেওঁ লাইচেন্সৰ কাম কৰা হ'ব। লাইচেন্স লৈ আপোনালোকৰ মাজলৈকে ক্লাছ দিবলৈ আহি আছে। বলক তেওঁৰ অনুভূতি অকমান শুনো। মই যে নিকুঞ্জ দাস, গোৱালপাৰা ডিষ্ট্ৰিক্ট দুধনৈ। মই আজি 3rd ক্লাছ শেষ কৰিলোঁ। আপোনালোকে জানেই কিজানি যে ইয়াতে ফেচিলিটিটো হ'বৰ কাৰণে 3টা ক্লাছ ল'ব লাগে। প্ৰথমতে এবাৰ বেলেগত ল'লোঁ, ছেকেণ্ডটো কেইদিনমান আগতে কৰিলোঁ এলপৰ লগতে। তেওঁৰ সহযোগী অৰুন্ধতী আছে, অৰুন্ধতী দেৱী। আৰু আজি 3rd ক্লাছটো হ'ব। ক্লাছ ল'লেই নহ'ব, যিটো পৰিৱেশত মই আজি ক্লাছ ল'লোঁ সম্পূৰ্ণ ঘূৰা পৰিৱেশত তেওঁৰ ঘৰতে ল'লোঁ। একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈছে কোন পইণ্টত কেনেকৈ টাচ কৰোঁ। কিছু সহজে আছিলে মোৰ, কিন্তু তেওঁ ইমান ধুনীয়াকৈ শিকালে যে মোৰ আৰু কোনো মানে সহজা নাই, অকলো ডাউট নাই। কথাটো হ'ল অকল মানে কি ডিপ্ল'মাখন ল'লেই আপুনি ভালকৈ আপুনি পাছ দিব নোৱাৰিবও পাৰে। শিকাটো মেইন। তেওঁলোকে যেনেকৈ শিকায় একচুৱেলি কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ মানে ধুনীয়াকৈ শিকায়। অকল মানে এইটো টাচ কৰক এইটো টাচ কৰক তেনেকুৱা নহয়, একে ধুনীয়াকৈ দিয়ে, য'ত মানে চাৰা জীৱন যাতে আপোনাৰ যাতে মনত থাকে ঠিক তেনেকৈ শিকায়। মই আকৌ ৰিকমেণ্ড কৰিম তেওঁলোকৰ কাৰণে, যদি ওচৰে পাজৰে যদি কোনোবা শিকিব বিচাৰে তেতিয়াহ'লে ৰীতা অৰুন্ধতীৰ লগত শিকক। বাকী আজিৰ পৰা ময়ো ফেচিলিটেটৰ হ'লোঁ। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ পৰা আপুনি এক্সেছ বাৰ্ছ থেৰাপি কি হয়, কেনেকৈ শিকিব পাৰে, মই চাৰ্টিফিকেট দিব পাৰিম। সেইখিনি যোগ্যতা আজিৰ পৰা মোৰ হৈ গ'ল। বিশেষ নকওঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে এটা কথাই কওঁ, এক্সেছ বাৰ্ছ থেৰাপি যিসকলে লোৱা নাই তেওঁলোকে লোৱা ষ্টাৰ্ট কৰক, নতুন জীৱন পাব। আৰু যিসকলে শিকিম বুলি ভাবিছে, এতিয়া শিকিম বুলি ক'লে আপুনি শিকাৰ পিছত আপুনি ব্যৱসায় ভিত্তিক আপুনি প্ৰেক্টিচনাৰ হৈ আপুনি বেলেগক আপুনি নিদিব পাৰে। এটলিষ্ট ঘৰৰ মানুহকতো আপুনি থেৰাপি দিব পাৰিব। ঘৰৰ মানুহখিনিক থেৰাপি দিলেও আপোনাৰ যথেষ্ট উপকৃত হ'ব। প্ৰথমতে নিজে আগে ফিলিংছটো লৈ লওক, নিজে আগে থেৰাপি লৈ লওক। বিশেষ নকওঁ। আৰু শেষৰ এটা কথাই ক'ম, তেওঁলোকৰ যিটো চেনেল হয়, আমাৰ ভিডিঅ'টো দেখি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। সেইখিনি কৰি সামৰিছোঁ। ধন্যবাদ। মানে কি এইডোখৰ এটা মই আকৌ কথা কওঁ, তেখেতক এতিয়া এক্সেছ বাৰ্ছত যেতিয়া ক্লাছ কৰিব, যেতিয়া পইণ্টবিলাক মানে কি এতিয়া অংক এটা মানুহে যেতিয়া মুখস্থ কৰে তেতিয়া সেইটো পাহৰি যোৱাৰ সম্ভাৱনা থাকে। অংকটো যদি বুজি লয়, ইয়াত মানে অংকৰ নিচিনাই আছে ন, প্ৰত্যেকটো 3, 1, 3 টেকনিক তেনেকে আছে। অংকটোৰ বেচিকটো কি বুজি পালে কেতিয়াও নাপাহৰে। বুজি পোৱা বস্তু এটা মানুহে কেতিয়াও নাপাহৰে। যদি হাত কপি কৰিব যায়, বুজি নাপালে বা মেণ্টৰক সুধিব বেয়া পালে যে এইটো কি বুজি নাপাই পেলাই গুচি গ'ল ক্লাছটো লৈ, সেইটো দুখটো নিজৰে হ'ব। তাৰ পাহৰি যাব। সেইটো যেতিয়া মানে কি টেকনিকটো বুজি ল'ব, অংকটো বুজি ল'ব কি তেনেকে, তেতিয়াহ'লে লাইফ টাইম কেতিয়াও নাপাহৰে। আৰু এক্সেছ বাৰ্ছ এটা সুন্দৰ থেৰাপি হয়। সেইকাৰণে মানুহে শিকি আছে, শিকিবলৈ লাইফটো পৰিৱৰ্তন কৰি আছে। আপোনালোকেও নিশ্চয় পাৰিব। আগ্ৰহ কৰিলে আপোনালোকেও নিজৰ জীৱনটো পৰিৱৰ্তন কৰিব বুলি এক্সেছ বাৰ্ছৰ যোগেদি মই আশাবাদী। আপোনালোকে যোগাযোগ কৰিব, আমি সহযোগিতা আগবঢ়াম। তেখেতক যোগাযোগ কৰিলেও পাব। আমাৰ
da da